আজিৰ ভিডিঅ'ত আমি ক্লাস 10ৰ থকা চেপ্টাৰ 7ৰ কোঅৰ্ডিনেট জ্যামিতি স্থানাঙ্ক জ্যামিতিৰ এক্সাৰসাইজ 7.1ৰ 9 আৰু 10 নম্বৰ কোৱেশ্যনটো আলোচনা কৰিম। 9 নম্বৰ কোৱেশ্যনটো দিয়া আছে যদি Q01 বিন্দুটো P5 - 3 আৰু Rx, 6ৰ পৰা সমদূৰৱৰ্তী তেন্তে x ৰ মান উলিয়া। তদুপৰি QR আৰু PR দূৰত্ব কেইটা উলিয়াব কৈছে। প্ৰথমে আমি চাওঁ সলিউশন। এইটো আমাৰ Q বিন্দুটো। Q কিমান আছে 0 1। তাৰ সমদূৰৱৰ্তীভাৱে কি আছে আমাৰ P আৰু R বিন্দুটো আছে। P টো আমাৰ কিমান 5 - 3 আৰু R টো কিমান আছে x, 6 এনেদৰে আছে। তেনে আমাৰ সমদূৰৱৰ্তী কি হ'ব আমাৰ QP = QR। এটা কি দিয়া আছে Q = 0 1, P = 5 - 3, R = x, 6। এতিয়া according to question প্ৰশ্ন মতে কাৰ সমদূৰৱৰ্তী Q বিন্দুটোৰ পৰা P আৰু R টো আমাৰ সমদূৰৱৰ্তীত আছে। তেনেহলে কি হ'ব আমাৰ QP = QR। এটা QP মানে কি আমাৰ Q আৰু P ৰ বিন্দুৰ মাজৰ দূৰত্ব, মানে দূৰত্বৰ উত্তৰটো কি হ'ব আমাৰ QP 0 - 5 all square আকৌ প্লাস 1 মাইনাস থাকিলে কি হ'ব আমাৰ প্লাস হোল স্কয়ার ইকুয়াল টু আকৌ QR 0 - x all square plus 1 - 6 whole square। এই স্কয়ারতে আমি আঁতৰাবলৈ কি কৰিম দুই সাইডে আমি স্কয়ারও কৰিব পাৰো বা ৰুট ওভাৰ আমাৰ কেনসেল কৰিব পাৰো। কিমান হ'ব 0 - 5 5 স্কয়ার কিমান আমাৰ 25 আকৌ 1 + 4 কিমান 4 স্কয়ার কিমান আমাৰ 16 আকৌ দুই সাইডে আমি স্কয়ার কৰিছো। আকৌ 0 - x কিমান হ'ব x স্কয়ার আকৌ 1 - 6 - 5 স্কয়ার কৰিলে আমাৰ 25। আকৌ আমি কি কৰিছো দুই সাইডে স্কয়ারও কৰিব পাৰো বা নেক্সট স্টেপে আমি উঠাই দিলে হল স্টেপটোত এটা কেনসেল কৰ। এটা 25 + 16 বা 25 + 16 = x স্কয়ার plus 25 25 cancel and x square = 16 and x = plus minus of root over 16 x equal কিমান পালো আমি plus minus square root of 16 16 ৰ বৰ্গমূল আমাৰ 4 পালো। ইফালে x ৰ মান কিমান পালো -4 আৰু +4। এটা আমাৰ x ৰ আমাৰ দুটা মান ওলালে আমি এটা কেস এটা -4 এটা +4 হলে আমি এটা শৰ্টনৰ কেস 1 তে আমি কি উলিয়াম ইয়ালৈকে আমাৰ x ৰ মান হলি যি উলিয়াব কৰি আমি উলিয়ালো। কিন্তু আকৌ কি কৈছে QR আৰু PR ৰ দূৰত্ব কেইটা উলিয়াব কৈছে। যদি x = 4 হয় তেনেহলে আমাৰ R = কিমান হ'ব R x ৰ বিলে আমাৰ R আমাৰ x, 6 আছিলে তেতিয়া কি হ'ব আমাৰ R ৰ বিলেটো R x ৰ বিলে 4, 6। আমাক প্ৰশ্নটো কি কৈছে QR ৰ দূৰত্ব উলিয়াব লাগে। Q টো আমাৰ কিমান আছিলে Q 0, 1 তেনেহলে QR কিমান হ'ব 0 - 4 স্কয়ার আকৌ প্লাস 1 - 6 all square -0 - 4 4 স্কয়ার কিমান আমাৰ 16 আকৌ 1 - 6 -5 স্কয়ার কৰিলে আমাৰ 25। তেনেহলে আমাৰ কিমান হয় 16 + 25 আমাৰ √45
1 আকৌ আমাক কি ওলাব দিছে আকৌ আমাক পিআৰ ওলাব দিছে পি মান কিমান আছিল পি স্থানাংক আমাৰ 5 - 3 তেনেহলে আমাৰ পিআৰ কিমান হ'ব পিআৰ 5 - 4 স্কয়াৰ আকৌ প্লাস -3 - 6 হোল স্কয়ার কিমান হ'ব আমাৰ 5 - 4 1 1 স্কয়ার কৰিলে আমাৰ 1 আকৌ -3 - 6 -9 -9 স্কয়ার কৰিলে আমাৰ কিমান হয় 81 1 + 81 কিমান আমাৰ 82 যেতিয়া আমি x = 4 বহাও আকৌ আমি কি আছে আমি আৰু কি পাইছিলো x = আমাৰ কেছটোত কি পাইছে x = আমি -4 তেতিয়া r ৰ ভ্যালুটো কিমান হ'বগে আমাৰ r ৰ স্থানাংকটো -4, 6 আকৌ q ৰ ভ্যালু আমাৰ দিয়া আছে 0 1 আৰু p ৰ ভ্যালু দিয়া আছে আমাৰ 5 - 3 তেনেহলে আমাৰ কি দূৰত্ব ওলাব কৈছিলে q r ৰ দূৰত্ব তেতিয়াহলে q r ৰ দূৰত্ব আমাৰ কিমান হ'ব 0 আকৌ মাইনাস থাকিলে আমাৰ প্লাস স্কয়ার আকৌ 1 - 6 ইয়াত q আগত আছে কাৰণে q ৰ মানবোৰ আমাৰ x1 হ'ব আৰু r ৰ সেকেন্ডত থকাৰ কাৰণে x2 হ'ব এতিয়া 0 + 4 স্কয়ার কিমান আমাৰ 16 আকৌ 1 - 6 - 5 -5 স্কয়ার কৰিলে আমাৰ কি হয় 25 তেন্তে 16 + 25 আমাৰ কি √41 আকৌ কি ওলাব লাগে আমাৰ পিআৰ আমাৰ কিমান হ'ব 5 আকৌ মাইনাস থাকিলে আমাৰ +4 স্কয়ার আকৌ -3 -3 আকৌ -6 স্কয়ার 5 + 4 9 9 স্কয়ার কি হয় আমাৰ 81 আকৌ -3 - 6 -9 -9 স্কয়ার কৰিলে কি হয় আমাৰ 81 81 81 কিমান হ'ব প্লাস কৰিলে 2 8 8 16 এটো আমি কি লিখিব পাৰো 81 * 2 81 ৰ স্কয়ার ৰুট কিমান আমাৰ বৰ্গমূল 9√2 আমি এনেকে উলিয়াব পাৰো আৰু এবাৰ ভালকে চাই লোৱা এতিয়া আমি 10 নম্বৰ কোৱেশ্চনটো চাও এতিয়া আমাৰ 10 নম্বৰ কোৱেশ্চনটো হৈছে x আৰু y ৰ মাজত সম্পৰ্ক উলিয়া x আৰু y ৰ মাজত এটা ৰিলেচন উলিয়াব লাগে যাতে xy বিন্দুটো 3 6 আৰু -3 4 বিন্দু দুটাৰ পৰা সমদূৰৱৰ্তী হয় এটা কেনেকৈ কৰিম আমি xy টো আমি ধৰিছো p বুলিয়ে লৈছো x y এটো এটা বিন্দু ইহঁতৰ পৰা বিন্দু এই বিন্দুটোৰ পৰা দুটা বিন্দু আছে দূৰত্ব সমদূৰৱৰ্তীত এটো আমাৰ a লৈছে 3 6 আকৌ b টো লৈছো আমি -3 4 এটো বিন্দু এনেকে আৰু সমদূৰৱৰ্তী চৰ্তটো আমাৰ আছিল কি a এতিয়া pa = pb এতিয়া ধৰো p কি লৈছে আমি xy a 3 6 b -3 4 এতিয়া আমি প্ৰশ্নমতে কি আছে আমাৰ সমদূৰৱৰ্তী চৰ্তটো pa = pb এতিয়া pa কিমান হ'ব আমাৰ x - 3 হোল স্কয়ার আকৌ y - 6 হোল স্কয়ার আকৌ pb y এই মাইনাস থকাৰ কাৰণে কি হ'ব আমাৰ প্লাস আকৌ এটো x + 3 আকৌ y - 4 স্কয়ার এটা আমাৰ দুটা সাইডে স্কয়ার ক্যান্সেল কৰিব পাৰি বা দুই সাইডে আমি স্কয়ার কৰিও কৰিব পাৰি
ডাইৰেক্ট নেক্সট লাইনটো আমি এই স্কোৱাৰ কেইটা উঠাই দিলেও হয় তেতিয়া এটা লাইন অন্তত কমি যাব টাইমো বাচিব তেতিয়া x - 3 হোল স্কোৱাৰ মানে হৈছে আমাৰ a - b হোল স্কোৱাৰ ফৰ্ম হৈছে তেতিয়া কি হ'ব আমাৰ x স্কোৱাৰ 2x3 + 3 স্কোৱাৰ আকৌ y স্কোৱাৰ 2y6 + 6 স্কোৱাৰ আকৌ x স্কোৱাৰ 2x3 + 3 স্কোৱাৰ আকৌ y স্কোৱাৰ 2y4 + 4 স্কোৱাৰ x স্কোৱাৰ কেঞ্চেল গ'ল প্লাছ y স্কোৱাৰ আমাৰ কেঞ্চেল গৈছে এতিয়া কিমান হ'ব -2 3 * 6x 3 স্কোৱাৰ 9 2 6 * 12 y 6 স্কোৱাৰ 36 আকৌ 2 3 * 6 3 স্কোৱাৰ 9 2 4 -8y আকৌ 4 স্কোৱাৰ 16 এতিয়া +9 এফালে আহিলে আমাৰ মাইনাছ হৈ গ'ল সেইকাৰণে কেঞ্চেল গ'ল এতিয়া আমি ৰিলেশ্যনটো কেনেকৈ ইহঁতৰ সম্পৰ্কটো স্থাপন কৰিম -6x a + 2 a + 2 এফালে আহিলে আমাৰ -6x আকৌ -12y a - 8y টো এফালে আহিলে আমাৰ +8y হ'ব আকৌ +36 +16 টো এফালে আহিলে আমাৰ -12 to 0 -6x - 6x -12x -12y + 8y -4y আকৌ 36 - 16 0 3 - 1 20 এইটো হৈছে আমাৰ x আৰু y ৰ মাজত সম্পৰ্কটো আমি আকৌ এইটো কি কৰিব পাৰোঁ আৰু ইজি কৰিব পাৰোঁ আমি -4 দুই সাইডে আমি ডিভাইড কৰিলে বা কমন ললে হল এটা -4 যদি কমন লওঁ আমি কিমান হ'ব 4 3 * 12 3x + y আকৌ মাইনাস প্লাস মাইনাস 4 5 * 20 = 0 আকৌ -4 টো এফালে 0 লগত ডিভাইড হলে কি হৈ গয় আমাৰ 0 তেনেহলে 3x + y - 5 = 0 এইটো হৈছে আমাৰ x আৰু y ৰ সম্পৰ্ক